কৰিছে বুলি দিছে এখন এজাহাৰ। তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই। ৰাইজে অখিল গগৈ পিয়ে বুলি কয় কি কয় নাজানো, তেওঁৰ ওপৰত অকণমান হাল্লা কৰিলে। যিহেতু তেওঁলোকে আহি আমাৰ যিটো অসম দৰ্শনৰ আঁচনিখনৰ চেক বিতৰণ হৈ আছিলে তেওঁলোকে আহি বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ কাৰণেই গোটেই পৰিস্থিতিটো উদ্ভৱ হ'ল। কোনে বন্ধ কৰি দিলে? এইটো অখিল গগৈ এটা টিম আহিছিলে, তেওঁ কিবা পিয়ে বুলি কয় নে কি কয়, এজন আহিছিলে, তেওঁৰ লগতে আৰু বহুখিনি ল'ৰা আহি পিনে বন্ধ কৰিলে। আৰু তাৰ পাছতে ৰাইজে উৎপাত আৰম্ভ কৰিলে, কিয় ৰানিং হৈ থকা মানে বিতৰণ ব্যৱস্থাটো বন্ধ কৰিলে। ৰাইজৰ দলৰ মহিলাগৰাকীক কাপোৰ ফালিছে, অপদস্থ কৰিছে বুলি অভিযোগ দিছে। তেনেকুৱা ধৰণৰ আমি দেখা নাই, মোৰ সন্মুখত হোৱা নাই। যদি বেলেগত কোনোবাই ক'ৰবাত ফালি আহি পিনে ইয়াত ফালিছে বুলি কৈছে, আমাক ক'ব লগাও একো নাই। তেনেকুৱা বহুত মানুহ দেখিছোঁ নিজৰ কাপোৰ নিজে ফালি পিনে বেলেগৰ ওপৰত অভিযোগ দিয়া। আমাৰ তেনেকুৱা কোনো কৰ্মী নাই যি মহিলা গাত হাত দিয়ে। মহিলা কাপোৰ ফলা আমাৰ কৰ্মী নাই। গতিকে মই যিটো দেখা পাইছোঁ যে সন্মুখত আমি ধাইচৰ পৰা দেখিছোঁ যে অখিল গগৈ এটা টিমে সূৰ্য কাইগুঙক টাৰ্গেট কৰি পিনে তেওঁলোকে সূৰ্য কাইগুঙক ঠেলা হেঁচা কৰিছে। গতিকে ইয়াত আমাৰ কোনো দলীয় তেনেকুৱা ধৰণৰ কৰ্মী নাছিলে। সূৰ্য কাইগুঙে এই গোটেই কামখিনি পৰিচালনা কৰি আছিলে, সেইটো কাৰণে সূৰ্য কাইগুঙক টাৰ্গেট কৰি লোৱা হৈছিল। আপোনাৰ ক'তো অভিযোগ তুলিছে যে আপুনি মাৰিবলৈ চেষ্টা কৰিছিলে বুলি কৈছে, প্ৰাণে মৰাৰ চেষ্টা কৰা বুলি অভিযোগ তুলিছে আপোনাৰ যদি? মই প্ৰাণে মৰা চেষ্টা কৰিলেহি ইমান দেৰি জীয়াই নাথাকিলে, মৰিলেহেঁতেন। আমাৰ তেনেকুৱা কোনো মানে আমাৰ চিন্তা চৰ্চা নাই। আমি শান্তিপূৰ্ণভাৱে ৰাইজক অসম দৰ্শনৰ পইচা দিবলৈ আহিছোঁ। ইয়াত কোনো অখিল গগৈ পিয়ে বা অখিল গগৈৰ লগত আমাৰ কোনো কথা নাই। যিহেতু আঁচনিখন আমি বনাইছোঁ, লিষ্ট আমি বনাইছোঁ, আমি চেংচন কৰাইছোঁ, চব আমিয়ে কৰাইছোঁ। এতিয়া মাজত সোমাই তেওঁলোকে ইয়াত চেক বিতৰণ কৰিবলৈ আহিছে। ইয়াত আপোনালোকৰ বিৰুদ্ধে যে গুণ্ডাগিৰি কৰা অভিযোগ দিছে, এইটো কি হ'ব? তেওঁলোকৰ এইটো নেচাৰ হয়। যেতিয়া কোনো একো কৰিব নোৱাৰে, মিছা অভিযোগ আনি মানুহৰ ওপৰত অপবাদ দিয়াটো অখিল গগৈ বা অখিল গগৈ টিমৰ এইটো। আৰু সূৰ্য কাইগুঙক বিশেষভাৱে অকলীয়াকৈ পোৱাৰ কাৰণেই তেওঁলোকে এনেধৰণে অপমানিত কৰিছে। আপোনালোকে আইনী ব্যৱস্থা ল'ব নেকি? ইতিমধ্যে আমি এটা থানাত গোচৰ দিছোঁ, আমাৰ কৰ্মীসকলে দিছে। অখিল গগৈ আৰু অখিল গগৈ কি নাম পি এজনৰ ওপৰত। অম্লানজ্যোতি গগৈয়ে অলৰেডি আজি চেক বিতৰণ আছিলে নামঘৰৰ। আমাৰ শিৱসাগৰ সমষ্টিৰ নামঘৰ চেক বিতৰণ অনুষ্ঠান আছিলে। ইতিমধ্যে 2টা বজাৰ পৰা অলৰেডি 2টা বজাৰ পৰা চেক বিতৰণ কাৰ্যসূচীটো আছিলে। চেক বিতৰণ কাৰ্যসূচীত আমাৰ চাৰ্কুল অফিচাৰ, আমগুৰি চাৰ্কুল অফিচাৰ আহিছিলে। তাৰপিছত আমাৰ গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকৰ মানে BDO আছিলে। আৰু আমাৰ সন্মানীয় কুশল দুৱাৰীকো তেখেতে মাতিছিলে। 2টা বজাতে আহি অলৰেডি চেক বিতৰণ কৰি আছিলে। 2:45 বজাত অম্লান গগৈ আহিলে। অম্লান গগৈ আহি পেলাই তেখেতে চেক বিতৰণটো বন্ধ কৰিলে। তাৰপিছত তেখেতক মানে চাৰ্কুল অফিচাৰে তেখেতক ৰিকুৱেষ্টো কৰিছে যে তেনেকৈ চেক বিতৰণ চলি আছে, যে আপুনি ওপৰলৈ আহক, চেকখিনি দিয়ক। আমিও তেখেতক আমিও ক'লোগৈ যে আপুনি আহিছে যেতিয়া ইমান বৃদ্ধ মানুহখিনি তাত বহি আছে, যে বৃদ্ধ মানুহখিনি এতিয়া গৰমত মানে কি ঠাহ খাই আছেগৈ, সেইটো কাৰণে আপুনি আহি পেলাই চেকখিনি দি দিয়ক। তাৰপৰা তেখেতে সেইখিনি চেক নিদিয়াকৈ বন্ধ কৰি ৰাখিছিলে। তাৰপিছতে আমাৰ গোটেই আমাৰ যিবিলাক মানুহ চেক ল'বলৈ আহিছিলে বৃদ্ধসকল, তেওঁলোকে কৈছে আপোনালোকেনো কেলৈ এনেকৈ বন্ধ কৰি ৰাখিছে, আমাৰ গৰমত কেলৈ সিজাইছে, সেই কথাখিনি বৃদ্ধসকলেও ক'লে। কিন্তু কোৱাৰ পিছত তেখেতলোকে যেনেধৰণে আচৰণ কৰিলে, এতিয়া চাওক আপোনালোকে এইটো চোলা ফালিছে, তেওঁলোকে অপদস্থ কৰিছে, অসভ্য আচৰণ নাই। আৰু এই মহিলাখিনি আহিছিলে, মহিলাখিনি ইমানে অভব্য আচৰণ কৰিছে, ইমান গালি গালাজ কৰিছে। ৰাইজৰ দলৰ কাপোৰ ফালিছে, সেইটো আপুনি ফালিছে বুলি কৈছে। এটা অভিযোগ, কিন্তু তেওঁলোকৰ যেনেকুৱা ভাৱ ভাষা, কিন্তু একচুৱেলি অসমীয়া সমাজত এনেকুৱা যে নাৰী আছে বুলি আমি কেতিয়াও মানে বিশ্বাস কৰিবই নোৱাৰোঁ। ইমানে অভব্য আচৰণ কৰিছে, ইমানখিনি মহিলা, এনেকুৱা এগৰাকী মহিলা, আমি মহিলা একো আক্ৰমণ কৰা নাই। সেইটো আক্ৰমণ কৰাটো কথাই নাই। আমি তেওঁক ৰিকুৱেষ্টে কৰিছোঁ যে মুঠতে আপুনি যেতিয়া MLA আহিছে আহি থাকিব দিয়ক, খালি এতিয়া আপুনি যেতিয়া সময়মতে যেতিয়া ইয়াত চেক বিতৰণ হৈছে আপুনি ৰখাব নালাগে, আপুনি আহি পিনে তাৰ চেকখিনি দিয়ক। ওপৰত কি হৈছিলে অলপ সময় আগত? সেইটোৱে তেতিয়া মানে চাৰ্ট তাত ফালি দিছে তেওঁলোকে, মানে একোটা এনেকুৱা এটা গুণ্ডা বাহিনী এটা লৈ আহিছে। অখিল গগৈ নিজে উপস্থিত আছে। এতিয়া একচুৱেলি অম্লানজ্যোতি গগৈটো মোক মাৰিছে। তাৰপিছত তেওঁৰ লগত যিটো আংগু পাংগু, একদম বিধায়ক উপস্থিতিত বিধায়কে কিছুমান কথা তেওঁলোকক কৈ দিছে, যে মুঠতে মোক যেতিয়া মোক চিনাকি কৰি দিছে, তেওঁ সুধি আছে বোলে মোৰ নামটো কি, মোৰ নামটো কি বুলি সুধি আছে।
আচলতে গোটেই ঘটনাটো হ'ল কি আমি মই নামঘৰ পৰিচালনা সমিতি এটা নামঘৰৰ আজি অনুদানপ্ৰাপ্ত এটা নামঘৰৰ মই এজন সাধাৰণ সম্পাদক। সেই হিচাপে আমালৈ ব্লকৰ পৰা এটা খবৰ গৈছিলে যে আজি দিনৰ 2টা বজাত চেকসমূহ বিতৰণ কৰা হ'ব। সেইবাবে আমি এজন নামঘৰ প্ৰতিনিধি হিচাপে আমি তাত উপস্থিত আছিলোঁ। 2টামান বজাৰ ঠিক 2:10মান বজাত নীতিগতভাৱে চৰকাৰী বিষয়াৰ উপস্থিতিত নামগুৰি চাৰ্কল অফিচাৰ বৰিশাগৰ ব্লকৰ BDO আৰু তেওঁলোকৰ অফিচৰ ক্লাৰ্কসকলৰ উপস্থিতিত নীতিগতভাৱে চেকসমূহ বিতৰণ সুন্দৰভাৱে হৈ আছিল। যিহেতু মানুহখিনি প্ৰায় বয়সস্থ মানুহ নামঘৰ পৰিচালনা সমিতিৰ লগত জড়িত, লাখতি লোৱা 80 ঊৰ্ধ্বৰ ব্যক্তি ইয়াত আহি পাইছে, 1টামান বজাৰ পৰা বহি আছে। সেইকাৰণে সন্মানীয় চাৰ্কল অফিচাৰ আৰু BDO মহোদয়ে দেৰি নকৰাকৈ তেওঁলোকক আজৰি কৰি দিম বুলি ততাতৈয়াকৈ অনুষ্ঠানটো সুন্দৰভাৱে আৰম্ভ হৈছিলে। প্ৰায় 15-20খনমান চেক ইতিমধ্যে বিতৰণ কৰিছিলে তেওঁলোকে। তাৰ পৰৱৰ্তী পিছত হঠাৎ চেক বিতৰণ কাৰ্যসূচী বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ লগে লগে আমি BDO মহোদয়ক সুধিলোঁ যে চেক বিতৰণ কাৰ্যসূচী কিয় বন্ধ কৰিছে? বোলে আমাক লোকেল MLA পিনৰ পৰা ভাবুকি আহিছে যে লোকেল MLA ইয়াত প্ৰেজেণ্ট নথকাকৈ আমি চেক বিতৰণ কৰিব নোৱাৰোঁ। আমি তেতিয়া সুধিছোঁ যে এই চেকখন অসম দৰ্শন আঁচনিটো মুখ্যমন্ত্ৰীৰ এটা আঁচনি হয়, মুখ্যমন্ত্ৰী পিনৰ পৰা আহিছে আৰু আপোনালোক এজন চৰকাৰী প্ৰতিনিধি হিচাপে অন বিহাফ অফ চৰকাৰ আপোনালোকৰ দায়িত্ব আছে, আপোনালোকে বিলাইছে। ইয়াত যিহেতু যিহেতু ইয়াত বিধায়কৰ পুঁজি নহয়, ইয়াত বিধায়ক উপস্থিত থাকিবলগীয়া ইয়াত কোনো প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে। যিহেতু ইয়াত বয়সস্থ মানুহসকলে আছে আমি তেওঁলোকক আজৰি কৰি দিয়ক বুলি। পিছত আহি তলত যেতিয়া হুলস্থুল হৈছে দেখিছোঁ বিধায়কৰ যিজন ব্যক্তিগত সহায়ক অম্লানজ্যোতি গগৈ নেকি, তেওঁ আহি পেলাই বিধায়কক মানে অলপ কি আমাৰ BDOক অলপ অশালীন ব্যৱহাৰ কৰি পেলাই অশ্লীল গালি গালাজ পৰা আমাৰ পৰিলক্ষিত হ'ল। যেতিয়া অশ্লীল গালি গালাজ পৰা পৰিলক্ষিত হ'ল, সেই ডেনিছ মোৰ ভাইটি সৌ শিৱসাগৰ কালুগাঁৱৰ ল'ৰা, তাক যেতিয়া অশ্লীল গালি গালাজ কৰিব আৰু আমি এজন ডেনিছ কোন হয় এইটো ডাঙৰ কথা নাই, তেওঁ এজন চৰকাৰী বিষয়া, সেই পদটো তেওঁৰ মৰ্যাদা আছে। যেতিয়া ডেনিছক অশালীন অশ্ৰাব্য গালি গালাজ পৰা দেখিলোঁ তেতিয়া আমি বিৰোধ কৰিছোঁ যে আপুনি এজন বিধায়কৰ PA হৈ পেলাই আমাৰ শিৱসাগৰ ইয়াত জন্ম ইয়াত ডাঙৰ দীঘল হোৱা এজন চৰকাৰী বিষয়াক আপুনি তেনেকৈ অশালীন ব্যৱহাৰ কৰিব নোৱাৰে। আপোনাৰ বিধায়ক যদি আহিবলৈ কওক, ইয়াত মানুহ ৰৈ নাথাকে, কাৰণ মানুহখিনি কোনটো কথা যিটো অম্লান গগৈ অভিযোগ ইতিমধ্যে কৰিছে প্ৰহাৰ কৰা, আপুনি অম্লান গগৈ প্ৰহাৰ কৰা, আপুনি যদি ভিডিঅ' চাই আপুনি আমাৰ ল'ৰাবোৰ ভিডিঅ' আছে, অম্লান গগৈয়ে এই অফিচৰ বাৰান্দাত বিজেপিৰ নামঘৰৰ কাৰ্যকৰ্তাকে বিজেপি কাৰ্যকৰ্তা বুলি হাত তুলিছে, নামঘৰৰ কাৰ্যকৰ্তা। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত যেতিয়া কাৰ্যসূচী আৰম্ভ হ'ল, চলি আছে তেওঁলোকৰ এগৰাকী মহিলা আহিলে, আহি পেলাই প্ৰায় 80 ঊৰ্ধ্বৰ এজন ব্যক্তি লাখুটিডাল লৈ তেওঁ খোজকাঢ়ি আহি আছিলে। মোৰ নামটো ওলাইছে নি বুলি তেওঁ শুনি পোৱা নাছিলে, মোৰ নামটো ওলাইছে নি বুলিলে সেই মানুহগৰাকীয়ে সেই বৃদ্ধজনক ঐ বুঢ়া বহি থাক, ইয়াত অটপালি নকৰিবি বুলি ক'লে। যেতিয়া সেই বুঢ়া মানুহজনক অটপালি নকৰিবি বুলি ক'লে, তেতিয়া অন্য নামঘৰ পৰিচালনা সমিতিৰ 2জনমান ব্যক্তিয়ে তাত বিৰোধ কৰিলে যে আপুনি এগৰাকী আপোনাৰ পিতৃতুল্য ব্যক্তিক আপুনি তেনে ব্যৱহাৰ নকৰিব। আমাৰ নামঘৰ কোনোবা এটা নহয় কোনোবা এটা আমাৰ নামঘৰ পীঠস্থানৰ লগত জড়িত সেইজন ব্যক্তি। সেই কথাটো লৈ পেলাই যেতিয়া হুলস্থুল হ'ল, তেওঁলোকে গোটেই ঘটনাটো প্ৰক্ৰিয়াটো ৰং সানিবৰ কাৰণে তেওঁলোকে পিছফালৰ পৰা মানুহ আনি পেলাই উৎপাত কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত BDO সোমাই পেলাই গোটেই কাম কাজ ঠিক কৰিলে। তাৰপিছত জিলা BDO আৰু চাৰ্কল অফিচাৰে বাৰম্বাৰ অনুৰোধ কৰি আছে যে ইয়াত ষ্টেজৰ আগত তোমালোকে ভিৰ নকৰিব, মানুহখিনি ওলাই দিয়ক। কিন্তু ষ্টেজৰ আগত তেওঁলোকৰ চৰকাৰী বিষয়া বিধায়ক মহোদয় বহি থকাৰ পিছত তেওঁলোকৰ মানুহগৈ ষ্টেজৰ ওপৰত উঠি আছে, যাৰ কাৰণে মানুহখিনি যাব পৰা নাই। আৰু এগৰাকী মানুহে চেক উপস্থিত হ'ল, বিধায়ক আছে তেতিয়া, আৰু তেওঁলোকৰ মানুহ এগৰাকী আমাৰ চাই দিব বুলি চেকবোৰ টনা যোৱা কৰোঁতে প্ৰায় 2খন চেক ফাটিছে। তেতিয়া চাৰ্কল অফিচাৰ আৰু তাত সন্মানীয় কুশল দৈ ডাঙৰীয়া আছে, তেওঁ আপত্তি কৰিলে যে আপোনালোকে এনেকুৱা কাম নকৰিব, ইয়াত চৰকাৰী বিষয়াৰ উপস্থিতিত তত্বাৱধানত এই গোটেই কাৰ্যসূচীটো হৈ আছে, আপোনালোকে ইয়াত তেনেকুৱা অভদ্ৰামি নকৰিব বুলি কোৱাৰ কাৰণে তেওঁলোকে পিছফালৰ পৰা আৰম্ভ কৰিলে। আৰু সূৰ্য কাইগুঙে মহিলাৰ ওপৰত আতিশায্য চলাইছে বুলি কৈছে। যেতিয়া ঘটনাটো সংঘটিত হৈছে তেতিয়া সূৰ্য কাইগুং নাই, ইয়াত হুলস্থুল শুনি পেলাই সূৰ্য কাইগুং ওপৰলৈ উঠি গৈছে। আৰু যিগৰাকী মহিলাই কাপোৰ ফালিছে বুলি কৈছে, মই দেখিছোঁ সেই মহিলাগৰাকীয়ে আপোনালোকৰ আগত ধুনীয়াকৈ কাপোৰ পিন্ধি এসাজ কাপোৰ পিন্ধি বাইট দি আছে, তেওঁ ইয়াৰ পৰা গৈ কাপোৰ সলোৱা নাই। সেইকাৰণে ইয়াত অতি ৰহস্যজনকভাৱে মানুহখিনিক আজি লজ্জানত কৰিছে বিধায়কৰ দলৰ মানুহখিনিয়ে, ৰাইজৰ দলৰ মানুহখিনিয়ে। সেইটোত আমি দুখ পাইছোঁ। বিজেপি দলৰ পৰা আপুনি কি ব্যৱস্থা কৰিব, আমি আইনগতভাৱে আমি থানাত আমি কাগজ দিছোঁ, সেইটো আইনগতভাৱে ব্যৱস্থা ল'ব। কিন্তু আজি উপস্থিত থকা মানুহখিনিক তেওঁলোকে যিখিনি হাৰাশাস্তি কৰিছে এইটো সঁচাকৈ অতি গৰিহণাৰ যোগ্য। আৰু আমি অনুৰোধ কৰিছোঁ অখিল গগৈ ডাঙৰীয়াক, আপোনাৰ দলত যিসকল গুণ্ডা পুহি ৰাখিছে সেই গুণ্ডাসকলক চৰকাৰী আজি চকী ভাঙিছে, তেওঁলোকে জঁপিয়াই খদ্যুত নামৰ এজন ব্যক্তি মেটেকা, তেওঁ চকী ঘূৰিয়াই ইয়াত চকী ভাঙিছে, চৰকাৰী সম্পত্তি ধ্বংস কৰিছে। সেই কথাটো আজি অখিল গগৈ স্বীকাৰ কৰিবনে? এইটো চৰকাৰী সম্পত্তি ধ্বংস কৰিবলৈ তেওঁ ৰাইজৰ দলৰ মানুহে ইয়াতো বহি থৈছিলে নি? নাই ঘৰা। আৰু আজি গোটেই ব্যৱস্থাটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আঁচনি, অসম দৰ্শন আঁচনি, ইয়াত কোনোবাই আহি পেলাই বিধায়কগিৰি দেখাবলৈ ইয়াত কোনেও তেওঁলোক ৰাজপাত পাৰি থোৱা নাই। আৰু এনেকুৱা কাম দ্বিতীয়বাৰ নকৰিবৰ কাৰণে আমি এজন ৰাইজ হিচাপে আমি সকীয়াই দিছোঁ।